নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল ইনফো ইন আছামিজ চেনেললৈ। আজিৰ এই ভিডিঅ'ত অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীৰ কিছু কণ্ট্ৰভাৰ্চি ভিডিঅ'ৰ বিষয়ে আলোচনা কৰিবলৈ যাই আছোঁ। বহুদিন ধৰি বিকাশ চেত্ৰীক বহু ইউটিউবাৰে ৰোষ্ট কৰা দেখা গৈছিল, যেনে বেতাল নিপু, JSP আৰু ৰিয়েলিষ্টিক আছাম ইত্যাদি ইউটিউবাৰে। কিন্তু বিকাশ চেত্ৰীয়ে ইয়াৰ ওপৰত কোনো ধৰণৰ ৰিয়েক্ট কৰা নাছিল। কিন্তু যোৱাকালি বিকাশ চেত্ৰীয়ে এটা Q&A ভিডিঅ' আপলোড কৰিছিল, য'ত এজন লোকে এই বিষয়ে প্ৰশ্ন কৰিছিল। বিকাশ চেত্ৰীয়ে ইয়াৰ উত্তৰত কি ক'লে শুনো আহা। আমাৰ অসমত কেইটামান ইউটিউবাৰ আছে যিকেইটাই তোমাৰ আৰু ডিম্পু দাক লৈ বহুত ভিডিঅ' বনাই থাকে। সেইকেইটা ইউটিউবাৰৰ ভিউৰ কাৰণে তোমালোকৰ কিবা কিবি কৈ থাকে। আপোনালোকে এইটোৰ ওপৰত কি ক'ব? কিবা ৰিপ্লাই দিবানে তোমাৰ ফালৰ পৰা? চাওক, এইবিলাকৰ ওপৰত মই ইমান বেছি কেতিয়াও নকওঁ। কণ্ট্ৰভাৰ্চি সিয়ে কৰে, যাক মানে ভিউজ লাগে, যাক ছাবস্ক্ৰাইবাৰ লাগে, সিয়ে বেলেগৰ কথা নিগেটিভ কয়। তেতিয়া আকৌ সেইটো চাইডৰ পৰা এনচাৰ পাব, মানে মোৰ পৰা এনচাৰ পাব। মই জানো মই ভাল, মোৰ ফেমিলি জানে মই ভাল, মোৰ বন্ধুসকলে জানে মই ভাল। মই কাকো দেখাব লগা দৰকাৰ নাই মই ভাল। কোনোবাই কিবা কৈছে কৈ থাকক। মোক আজিলৈকে চাব মোৰ চেনেলত কোনে কিমান মোক কৈ থাকে, কিন্তু মই কেতিয়াও কাকো ৰিপ্লাই নকৰোঁ। কাৰণ এইবিলাক ৰিপ্লাই কৰি একো লাভ নাই। কোৱা মানুহ কৈ থাকিব। আজি মই এটাক ৰিপ্লাই দিম, কালি আকৌ মোক 10টা ক'ব। মই আকৌ 10টাক ৰিপ্লাই দিব যাই থাকিম নেকি? সেইকাৰণে এটাই ভাল, আপোনালোকৰ লাইফত এইটো কামত আহিব। যোনে যি কৈ থাকক, আপুনি কাকো একো কেয়াৰ নকৰিব। নিজৰ কামটোত মন দি থাকক, নিজৰ কাম কৰি গৈ থাকক। সেইবিলাক কোৱা মানুহ কৈ এটা টাইমত ৰখি যাব।